নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ SCC হিষ্টৰিকেল টুৰিজিম ইন নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইউনিট 3 স্থাপত্য কলাসন্মত ঐতিহ্য শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ SCCৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি BA ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ SCCৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, স্বৰ্গদেউ চুকাফাই ক'ত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল? এনচাৰ 1253 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই চৰাইদেউত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল। কুৱেশ্যন নাম্বাৰ 2, কোনগৰাকী আহোম ৰজাই গড়গাঁও নগৰখন নিৰ্মাণ কৰিছিল? এনচাৰ 1539 চনৰ পৰা 1552 চনলৈকে ৰাজত্ব কৰা চুকলেনমুং নামৰ ৰজাজনে গড়গাঁও নগৰখন নিৰ্মাণ কৰিছিল বুলি জনা যায়। কুৱেশ্যন নাম্বাৰ 3, কোনগৰাকী আহোম ৰজাৰ শাসনকালত ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰে? এনচাৰ ৰুদ্ৰসিংহৰ শাসনকালত 1698 চনত ৰংপুৰলৈ আহোম ৰাজধানী স্থানান্তৰ কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 4, কোনে ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰে? এনচাৰ 1698 চনত আহোম ৰজা ৰুদ্ৰসিংহৰ শাসনকালত ৰংপুৰ নগৰখন প্ৰতিষ্ঠা কৰা হৈছিল। এই নগৰখনৰ প্ৰাচীন নাম আছিল মেটেকা। কুৱেশ্যন নাম্বাৰ 5, হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? এনচাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ মণিকোট পাহাৰৰ ওপৰত অৱস্থিত। কুৱেশ্যন নাম্বাৰ 6, চৰাইদেউৰ মৈদামসমূহৰ আটাইতকৈ ডাঙৰ মৈদামটো কাৰ? এনচাৰ মৈদামসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ মৈদামটো হৈছে গদাধৰ সিংহ। কুৱেশ্যন নাম্বাৰ 7, ত্ৰিপুৰা সুন্দৰী মন্দিৰটো কোনে কেতিয়া বনাইছিল? এনচাৰ 1501 শকত মহাৰাজ ধন্য মাণিক্যই এই মন্দিৰটো স্থাপন কৰিছিল। কুৱেশ্যন নাম্বাৰ 8, উজ্জয়ন্ত প্ৰসাদ কোনে কেতিয়া বনাইছিল? এনচাৰ ৰজা ঈশান চন্দ্ৰ মাণিক্যই 1862 চনত প্ৰথমতে উজ্জয়ন্ত ৰাজপ্ৰসাদটো নিৰ্মাণ কৰিছিল। কুৱেশ্যন নাম্বাৰ 9, উজ্জয়ন্ত প্ৰসাদ ক'ত আছে? এনচাৰ ত্ৰিপুৰাত। কুৱেশ্যন নাম্বাৰ 10, উজ্জয়ন্ত প্ৰসাদটোৰ চৌহদ কিমানলৈকে বিস্তৃত? এনচাৰ উজ্জয়ন্ত প্ৰসাদটোৰ চৌহদ প্ৰায় 1 বৰ্গ কিলোমিটাৰ জোৰা বিস্তৃত। কুৱেশ্যন নাম্বাৰ 11, নীৰমহলটো কেতিয়া নিৰ্মাণ কৰা হৈছিল? এনচাৰ 1930 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু 1938 চনত সম্পূৰ্ণ হৈছিল। কুৱেশ্যন নাম্বাৰ 12, স্থাপত্য কলা সমৃদ্ধ অন্যতম পৰ্যটন ক্ষেত্ৰ কাছমাৰী ক'ত অৱস্থিত? এনচাৰ কছাৰী স্থাপত্যৰ আৰু এটুকুৰা উল্লেখযোগ্য স্থান হ'ল গোলাঘাটৰ ওচৰৰ নাগালেণ্ডৰ সীমাত। কুৱেশ্যন নাম্বাৰ 13, কামাখ্যা পদটো কি ভাষাৰ? এনচাৰ কামাখ্যা পদটো অষ্ট্ৰিক ভাষা সম্ভূত। চমু টকা লিখা। ক চৰাইদেউ। উত্তৰটো তোমালোকে চাই লোৱা। খ হয়গ্ৰীৱ মাধৱ মন্দিৰ। এনচাৰটো তোমালোকে চাই লোৱা।
গ উজ্জয়ন্ত প্ৰসাদ উত্তৰটো তোমালোকে চাই লোৱা ঘ নিৰ্মহল উত্তৰটো তোমালোকে চাই লোৱা উঙ কামাখ্যা উত্তৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ SCCৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি BA ফাৰ্ষ্ট সেমিষ্টাৰ SCC হিষ্টৰিকেল টুৰিজিম ইন নৰ্থ ইষ্ট ইণ্ডিয়া শীৰ্ষক পাঠৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই ল'বা ধন্যবাদ